ৰাজ্যৰ সংবাদ জগতৰ বাবে দুখবৰ। গোলাঘাটৰ প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা আৰু আমাৰ মাজত নাই। ৯৪ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত নিশা গুৱাহাটীত ইহলীলা সম্বৰণ কৰে। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা বঁটা, গোলাঘাটৰ সাংবাদিক শিৰোমণি উপাধিকে ধৰি বিভিন্ন উপাধিৰে বিভূষিত প্ৰবীণ সাংবাদিকগৰাকীয়ে গোলাঘাটৰ পৰা প্ৰকাশিত সাপ্তাহিক ধনশিৰীৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইফালে প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়াই ৭০ দশকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইয়ুথ কংগ্ৰেছৰো সভাপতিৰ পদো অলংকৃত কৰিছিল। এজন নিষ্ঠাৱান সমাজকৰ্মী চাহ খেতিয়ক হিচাপেও পৰিচিত অপূৰ্ব কুমাৰ বৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে গোলাঘাটত। গোলাঘাট সাংবাদিক সন্থা, গোলাঘাট মিডিয়া ফৰাম, গোলাঘাটৰ বিভিন্ন দল সংগঠন, গোলাঘাট পৌৰসভাৰ তৰফৰ পৰা তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বৰুৱাদেৱে দুগৰাকী কন্যা, এজন পুত্ৰসহ পত্নীক এৰি থৈ যায়। গোলাঘাট সমাজৰ কাৰণে এটা অতি দুখবৰ বা দুখৰ খবৰ যে আমাৰ মাজৰ পৰা এজন প্ৰবীণ সাংবাদিক আৰু সাংবাদিক জগতৰ গুৰি ধৰোঁতা অপূৰ্ব বৰুৱা ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা পৰলোকপ্ৰাপ্তি হৈছে। গতিকে তেখেতে সমাজৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিক্ষাৰ খণ্ডতো তেখেতে হয় বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সভাপতি বা সদস্য, যেনেধৰণে সহায় কৰিব লাগে শিক্ষাৰ খণ্ডত আগবঢ়াই নিব লাগে, সকলো ক্ষেত্ৰতেই তেখেত এজন অগ্ৰণী ব্যক্তি আছিলে, সমাজৰ যথেষ্ট আগবঢ়া এজন ব্যক্তি। গতিকে তেখেতৰ মৃত্যুত আমি গোলাঘাটৰ সমাজে যথেষ্ট ক্ষতি অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালত তেখেতৰ পত্নীকে প্ৰমুখ্য কৰি দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। আৰু আমি তেখেতলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু গোলাঘাট পৌৰসভাৰ তৰফৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। দুটা ভাগত ভগাইছোঁ। এটা মোৰ দেউতা, মোৰ পিতৃ আৰু গাইড সদায় মানে চব কথাতে আমি দৌৰ মাৰি, মই দূৰত থাকিলেও ফোন কৰি সুধোঁ যে এইটো কি কৰিম, সেইটো কি কৰিম, গাৰ্জিয়েন। সেই হিচাপৰ এজন মানুহ আজি মই হেৰাইছোঁ। আৰু ২ নম্বৰটো হেৰাইছোঁ, মই ভাবোঁ যে মই যিহেতু নিজে সাংবাদিক, মই ভাবিছোঁ এজন ভাল সাংবাদিকো মই হেৰুৱাইছোঁ। কাৰণ মোৰ দেউতাই পুৰণা জামানাৰ সাংবাদিক কৰে, তাৰ মানে ছ'চিয়েল মিডিয়াৰ আগৰ সাংবাদিকতা কৰে। সেই সাংবাদিকতা হৈছে মানে খুব পঢ়িব লাগে, খুব মানে গৱেষণা কৰিব লাগে, তাৰ পিছতহে দুআষাৰ লিখিব পাৰে, সেই তেনেকুৱা ধৰণৰ মানুহ আছিলে। আৰু সেইকাৰণে মই ভাবোঁ যে সেইটো পুৰণা জামানাৰ যিটো মানে জাৰ্নেলিজিম আছিলে, মোৰ দেউতাৰ সেইটো এটা মানে চিম্বল। আৰু সেইকাৰণে সাপ্তাহিক ধনশিৰী খুলিছিলে গোলাঘাটত। সদায় ইচ্ছা গোলাঘাটৰ পৰা এখন পেপাৰ ওলাওক, কিন্তু ডেইলি পেপাৰ অলৰেডি মানে জনমভূমি ওলাই আছে যোৰহাটৰ পৰা, আৰু আমাৰ ফেমিলিৰে হয়, আৰু চবেই পেপাৰখন ইয়াত পঢ়ে। দেউতাই ক'লে যে সাপ্তাহিকটো চলিব পাৰে, সাপ্তাহিক হ'লে আমাৰ গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিৰ যিখিনি ইচ্ছা, যিখিনি আকাংক্ষা, সেইবোৰ মানে ওলাব পাৰিব। আৰু মই এতিয়াও দেখি থাকোঁ মানে প্ৰথম এডিটৰ আছিলে আব্দুল মালিক। তেনেকুৱা এখন পেপাৰ মানে কৈছে যে এনেই খুলি নিদিওঁ, ভাল মানুহ আনি খুলিম মানে। আৰু আব্দুল মালিক আমাৰ ইয়াৰে ল'ৰা, কৈছে তেওঁৰ সদায় খুলিম মানে। চ' তেনেকেই পেপাৰখন এতিয়াও গুৱাহাটীৰ পৰা চলি আছে। মোৰো ইমান সময় নাই চাবৰ কাৰণে, কিন্তু দেউতাই চলাই আছে। আৰু এতিয়াও পেপাৰখন মানে RNI ৰেজিষ্টাৰ্ড। চ' সেইটো এটা জাৰ্ণি মানে। মই ভাবোঁ যে জাৰ্নেলিজিম যেতিয়া কৰিছিলে, তেতিয়া ভাবিছিলে যে ভালকে সোমাই পৰিব লাগে। সেই এটা মই ভাবোঁ যে আজিৰ ডেটত মোৰ 2জন মানুহ হেৰাইছোঁ। এটা মোৰ পিতৃ, দেউতা, গাৰ্জেন, আৰু এজন খুব ভাল সাংবাদিক অসমৰ। এই দুটাই মই কওঁ।